Hello students, কালি ক্লাছ 2 লৈকে তোমালোকৰ সিম্পল ইন্টাৰেষ্টৰ প্ৰবলেম সব কৰাই দিলো তেনেকুৱা টাইপৰ প্ৰবলেমছ আহিব তোমালোকে প্ৰেক্টিছ কৰিবা ভালদৰে আজি তোমালোকৰ নতুন টপিক কম্পাউণ্ড ইন্টাৰেষ্ট মই ষ্টাৰ্ট কৰিবলৈ গৈছো ষ্টাৰ্টটো মই আগৰ নিচিনাই দিম এটা মানুহ আছিলে এ হি বেংকলৈ যায় হি ৱেন্ট টু এ বেংকত গৈ পেলাই কি কৰে লোন এটা লয় বেংকৰ পৰা লোন এটা লয় ই বেংকৰ পৰা মানুহটো লোন এটা লয় কিমান টকাৰ লোন লয় সাপোজ 100 रुपीजৰ লোন এটা লয় ওকে ফৰ এ ৰেট অফ ইন্টাৰেষ্ট কিমান 10% মানে পাৰ ইয়াৰ 10% কে বাঢ়ি বাঢ়ি যাব কিমান বছৰৰ কাৰণে লইব 3 ইয়াৰ্স কাৰণে লব ঠিক আছে তাৰপিছত আকৌ মানুহটো 3 ইয়াৰ্সৰ পাছত কি কৰিব বেংকত পইচাটো ঘূৰাই দিব নে উইথ সাম এক্সট্ৰা এমাউন্ট অফ মানি উইথ সাম কি এক্সট্ৰা এমাউন্ট অফ মানি ঠিক আছে এটা সিম্পল ইন্টাৰেষ্ট একচুয়ালি কি আছিলে ইন্টাৰেষ্ট কি হয় সিম্পল ইন্টাৰেষ্টত কি হয় ইন্টাৰেষ্ট ইজ যোনটো ইন্টাৰেষ্ট হয় মানে এক্সট্ৰা মানি যোনটো ইন্টাৰেষ্ট মানে এক্সট্ৰা মানি নহয় জানো ক্যালকুলেটেড অন প্ৰিন্সিপাল অনলি প্ৰিন্সিপালত ক্যালকুলেট কৰে অৰিজিনাল মানিটো যিমান থাকে এক্সট্ৰা মানিটো এড হৈ যায় তাৰ লগত হি মানে চোৱা 100 रुपीज লোন লৈছিলে ন যেতিয়া হি ঘূৰাবলৈ যাব অকল 100 रुपीज নিদিয়ে প্লাস এক্সট্ৰা মানি এড কৰিব হে এক্সট্ৰা মানিটোকে ইয়াত ইন্টাৰেষ্ট বুলি কয় উইথ সাম অন প্ৰিন্সিপাল অনলি এণ্ড rate of interest simple interest or rate of interest মানে I এটো always remains same এটো সদায় same থাকে always remain same বুজি পালা এটো কিতেও চেঞ্জ নহয় ঠিক আছে এটা সিম্পল ইন্টাৰেষ্টত কি হয় মানুহটোৱে যেতিয়া পইচাটো লোন ল'ব বেংকৰ পৰা যেতিয়া হি সাপোজ ফৰ এ পাৰ্টিকুলাৰ ইয়াৰ্স 3 ইয়াৰ্সৰ কাৰণে ল'লে আৰু 3 ইয়াৰ্স যেতিয়া কমপ্লিট হোৱাৰ পিছত যেতিয়া ঘূৰাই দিব হি 100 रुपीज ঘূৰাই নিদিয়ে 100 रुपीजৰ লগত এক্সট্ৰা মানি এটা ঘূৰাই দিব ঠিক আছে মানে হে এক্সট্ৰা মানিটো 100 रुपीज হয় কি ইয়াত প্ৰিন্সিপাল নহয় জানো প্ৰিন্সিপালৰ লগত এড হ'ব গম পাইছানে প্ৰিন্সিপালৰ লগত আমি ক্যালকুলেট কৰোঁ কিন্তু কম্পাউণ্ড ইন্টাৰেষ্টৰ ডিফাৰেন্স এটাই হ'ল ইন্টাৰেষ্ট ইজ ক্যালকুলেটেড অন principal no on amount interest is calculated on amount after 1 year interest is calculated on amount after 1 year এবছৰ পিছত এমাউন্টৰ লগত ক্যালকুলেট কৰো মানে কেনেকৈ চাবা তোমালোকে বুজি পাই যাবা সাপোজ মানে মই তোমালোকক এটা কথা কৈছো এতিয়া এটো এক্সাম্পল লৈছো ধৰিলো এটো এক্সাম্পল লৈছো মানুহ এটা গোল বেংকলে কিমান লোন ললে 100 रुपीज লোন ললে কিমান ৰেট অফ ইন্টাৰেষ্ট আছিল 10% ৰেট অফ ইন্টাৰেষ্ট আছিল মানে 10% কে বাঢ়ি বাঢ়ি গৈ থাকে এভৰি ইয়াৰ নাম্বাৰ অফ ইয়াৰ্স কিমান দিছে 3 ইয়াৰ্স যেতিয়া মানুহটোৱে এতিয়া বেংকলে যাব অকল 100 रुपीज নুঘূৰাই 100 रुपीजৰ লগত সম এক্সট্ৰা মানি ঘূৰাব এতিয়া ইয়াত আমি কিন্তু সিম্পল ইন্টাৰেষ্ট নকৰো কি বুলি কম কম্পাউণ্ড ইন্টাৰেষ্ট কৰি চাও প্ৰথমতে কি কৰিম আফটাৰ 1 ইয়াৰ আফটাৰ 1 ইয়াৰ ইন্টাৰেষ্ট কিমান লাগিব ইন্টাৰেষ্ট কিমান হ'ব total money is 100 rupees no principal 10% লাগিব তাৰে 10% লাগিব 10% লাগি যাব 10 by 100 into 100 cancel কিমান হ'ল rupees 10 10 টকা বাঢ়ি যাব তেতিয়া হলে amount after 1 year কিমান হ'ব amount after 1 year কি হ'ব এই 10 rupees to original money কিমান আছিল 100 rupees নহয় জানো এই 10 rupees to তাৰ লগত প্লাস হৈ যাব rupees 110 ঠিক আছে 1 ইয়াৰ হৈ গ'ল আৰু কেটা বছৰ আৰু কেটা ইয়াৰ থাকিলে দুটা ইয়াৰ টোটাল ইয়াৰ্স 3 ইয়াৰ্স ন তেতিয়া আকৌ আফটাৰ 2 ইয়াৰ 2 বছৰৰ পিছত আফটাৰ 2 ইয়াৰ পিছত এটা ইন্টাৰেষ্ট কিমান হ'ব ইন্টাৰেষ্টটো 2 ইয়াৰ্স পাছত 10% অফ কি হ'ব এমাউন্ট 10% অফ কি হয় এমাউন্ট 10% অফ এমাউন্ট 10% অফ মানে কি হ'ব 10% অফ 110 definition to দিয়ে দিছিল দেখোন interest is calculated on amount after 1 year on amount 10% of 110 10 by 100 into 110 কিমান হ'ব 11 হ'ব হয় না therefore এতিয়া amount after 2 year কিমান হ'ব 11 টকাৰ লগত প্লাস কৰি দিবা 110 ৰ লগত প্লাস কৰি দিয়া কিমান হ'ব 121 rupees 121 rupees ঠিক আছে এটা কি কৰিম আফটাৰ 3 ইয়াৰ ইন্টাৰেষ্টটো কত লাগিব এই এমাউন্টত লাগিব বুজি পালা না 2 ইয়াৰ্সৰ এমাউন্ট 2 থাৰ্ড আফটাৰ 3 বছৰৰ পিছত ইন্টাৰেষ্টটো 10% ইন্টাৰেষ্টটো কত লাগিব 121 ত লাগিব বুজি পালা মানে আফটাৰ 3 ইয়াৰ
after 3 year interest মানে ক'ত লাগিব 10% ক'ত লাগিব of amount 10% of কি হ'ব amount মানে 10% কোনটো amount after 2 years পিছত যোনটো amount পাইছিলোঁ after 2 years পাছত যোনটো amount পাইছিলোঁ 121 10% of 121 10 by 100 into 121 0 0 কিমান হ'ব এইটো 121 by 10 কিমান হ'ব 121.1 12.1 rupees ঠিক আছে therefore amount after third year কাৰ লগত প্লাছ কৰি দিবা rupees 100 কাৰ লগত প্লাছ কৰি দিবা amount after third year টো কাৰ লগত প্লাছ কৰি দিবা এইটো rupees 1.1 প্লাছ কিমান হ'ব 121 কিমান হ'ব rupees 133.1 rupees 133.1 rupees এইটো হ'ল amount হা amount in simple interest amount after third year মানে থাৰ্ড ইয়েৰ পিছত সি মানে যেতিয়া 3 years কমপ্লিট হ'ব তেতিয়া সি কিমান টকা ঘূৰাব লাগিব 133.1 rupees ঘূৰাব লাগিব কিমান ঘূৰাব লাগিব rupees 133.1 rupees সি ঘূৰাব লাগিব আৰু টোটেল ইণ্টাৰেষ্ট কিমান লাগিলে টোটেল ইণ্টাৰেষ্ট কিমান লাগিলে চাই লওঁ টোটেল ইণ্টাৰেষ্টকেইটা প্লাছ কৰি দিবা তেতিয়াহ'লে 10 প্লাছ কৰিবা 11 প্লাছ কৰিবা আৰু এইপিনে 12.1 প্লাছ কৰিবা 10 প্লাছ কৰিবা 11 প্লাছ কৰিবা আৰু 12.1 প্লাছ কৰিবা কিমান হ'ব 33.1 rupees বুজি পালা টোটেল ইণ্টাৰেষ্ট লাগিলে 33.1 rupees বুজি পালা একদম আকৌ এবাৰ বুজাই দিছোঁ তোমালোকক ভালছে চোৱা মই এতিয়া কম্পাউণ্ড ইণ্টাৰেষ্ট মানে একচুৱেলি কি ক'লোঁ চিম্পল ইণ্টাৰেষ্টত কি হয় ইণ্টাৰেষ্টটো ক'ত কেলকুলেট কৰে ইণ্টাৰেষ্ট যেতিয়া উলিয়াই লওঁ সেইটো কাৰ লগত এডো কৰি দিওঁ প্ৰিন্সিপালৰ লগত এড কৰি দিওঁ হয়নে হা মানে ছাপ'জ সি বেংকৰ পৰা 100 টকা লোন লৈছে আৰু ৰেট অফ ইণ্টাৰেষ্ট কিমান দিছে 10% কিমান বছৰলৈকে দিছে 3 yearsৰ কাৰণে আফটাৰ 3 years যেতিয়া সি পইচাটো ঘূৰাই দিব তেতিয়া সেই পইচাটো যোনটো এক্সট্ৰা মানি এটা হ'ব হয় নাই সেই এক্সট্ৰা মানিটো ক'ত এড কৰি দিবা 100 rupees এটা এড কৰিবা অকল খালি 100 rupees সি ঘূৰাই নিদিয়ে সেই 100 rupeesৰ লগত চাম এক্সট্ৰা মানি এটা ঘূৰাই দিব ঠিক আছে আৰু সেইটোকে আমি এক্সট্ৰা মানিটোকে আমি ইণ্টাৰেষ্ট বুলি কওঁ কিন্তু কম্পাউণ্ড ইণ্টাৰেষ্টত সেই ইণ্টাৰেষ্টটো কাৰ লগত এড কৰোঁ এমাউণ্টৰ লগত এড কৰোঁ হা আফটাৰ 1 year আফটাৰ 1 year কৰি থাকোঁ মানে এবছৰ পূৰা যাবলৈ দিওঁ তাৰপিছত এই এমাউণ্টটোৰ লগত ইণ্টাৰেষ্টটো প্লাছ কৰি দিওঁ কেনেকৈ কৰোঁ চাবা এই কেছটোৱে লওঁ 100 rupees লোন লৈছিলে 10% ইণ্টাৰেষ্ট আছে কিমান ইয়াৰ্ছ 3 years আফটাৰ 1 year হা ইণ্টাৰেষ্ট কিমান লাগিলে ইণ্টাৰেষ্ট 10% অফ কি 100 10% অফ 100 rupees 10 এই rupees 10টো এতিয়া কাৰ লগত প্লাছ কৰি দিবা ইণ্টাৰেষ্টটো 100ৰ লগত প্লাছ কৰি দিবা এমাউণ্ট আফটাৰ 1 year কিমান হ'ব টোটেল কিমান লাগিব 110 10 টকা বাঢ়ি গ'ল নাই 110 ঠিক আছে আফটাৰ ছেকেণ্ড ইয়েৰ হা ইণ্টাৰেষ্ট ইকুৱেল টু 10% অফ কি 100 নকৰোঁ ডাইৰেক্ট এমাউণ্ট আফটাৰ 1 year এইটোৱে কণ্টিনিউৱাছ গৈ থাকিম 10% অফ কি 110 গ'লোঁ কিমান হ'ল 11 rupees হ'ল হয় নাই আকৌ এই 11টো 110ৰ লগত এড কৰিলোঁ 121 আকৌ নেক্সট আফটাৰ 3 years ইণ্টাৰেষ্টটো কি হ'ব 10% অফ কি 121 হ'ব 10% অফ কিমান হ'ব 121 এই 12.1 সেই 12.1টো কাৰ লগত এড কৰিলোঁ 121ৰ লগত এড কৰি দিলোঁ 133.1 মানে এট দ্য এণ্ড অফ দ্য থাৰ্ড ইয়েৰ সি যেতিয়া বেংকলৈ যাব কিমান টকা ঘূৰাব 133.1 rupees ঘূৰাব বুজি পালা আৰু টোটেল ইণ্টাৰেষ্ট কিমান লাগিলে ইণ্টাৰেষ্টকেইটা প্লাছ কৰি দিলোঁ 10 প্লাছ কৰিলোঁ 11 প্লাছ কৰিলোঁ আৰু 12.1 প্লাছ কৰিলোঁ কিমান হ'ল 33.1 rupees হ'ল বুজি পালা একদম ইজি আছিলে ঠিক আছে এতিয়া মই কম্পাউণ্ড ইণ্টাৰেষ্টৰ কেইটামান ফৰ্মুলাছ দিছোঁ এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় ফৰ্মুলাছ নেক্সট ক্লাছে মই প্ৰব্লেমছ কৰাম interest compound interest formula number 1 hobo compound interest equal to p1 plus I to the power n minus 1 ঠিক আছে এটো হল compound interest formula compound interest equal to principal into 1 plus I to the power n minus 1 curly bracket ঠিক আছে second to কি hobo amount equal to principal into 1 plus I to the power n ঠিক আছে এইটো হ'ব ফৰ্মুলা
কম্পাউণ্ড ইণ্টাৰেষ্ট কি প্ৰিন্সিপাল ইনটু 1 প্লাছ আই টু দি পাৱাৰ এন মাইনাছ আই মাইনাছ 1 এমাউণ্ট ইকুৱেল টু এ ইকুৱেল টু প্ৰিন্সিপাল ইনটু 1 প্লাছ আই টু দি পাৱাৰ এন পি মানে কি হয় প্ৰিন্সিপাল আই মানে কি হয় ৰেট অফ ইণ্টাৰেষ্ট এন মানে কি হয় নাম্বাৰ অফ ইয়েৰ ঠিক আছে এ মানে কি হয় এমাউণ্ট এ মানে কি হয় এমাউণ্ট অ'কে এ মানে কি হয় এমাউণ্ট হয় একদম ইজি হয় ঠিক আছে নাই এটা মনত থাকিব ফৰ্মুলা কম্পাউণ্ড ইণ্টাৰেষ্ট ইকুৱেল টু প্ৰিন্সিপাল ইনটু 1 প্লাছ আই টু দি পাৱাৰ এন মাইনাছ 1 এমাউণ্ট ইকুৱেল টু কি এ ইকুৱেল টু পি 1 প্লাছ আই টু দি পাৱাৰ এন বুজি পালে ইয়াত যি হয় এইকেইটা লিখি দিছোঁ আৰু এতিয়া প্ৰব্লেমছ উইল বি বেছড অন চাৰ্টেন কণ্ডিশ্যনছ হা প্ৰব্লেমছ বেছড অন চাৰ্টেন কণ্ডিশ্যন চাৰ্টেন কেইটামান কণ্ডিশ্যন আছে কণ্ডিশ্যন ঠিক আছে কণ্ডিশ্যন আছে এইবিলাক কণ্ডিশ্যনকেইটা মই ইয়াতে দেখাই দিছোঁ তোমালোকক প্ৰব্লেমছ উইল বি বেছড অন চাৰ্টেন কণ্ডিশ্যন এটা হ'ল ৰেট অফ ইণ্টাৰেষ্ট কি হ'ব ইণ্টাৰেষ্ট ৰেট কম্পাউণ্ডেড এনুৱেলি হা ইণ্টাৰেষ্ট ৰেটটো এনুৱেলি হোল ইয়েৰ কাৰণে থকা দিব আকৌ ৰেট অফ ইণ্টাৰেষ্টটো 6 মান্থছৰ কাৰণেও দিব হাফ ইয়েৰলি আৰু ৰেট অফ ইণ্টাৰেষ্টটো কোৱাৰ্টাৰলিও দিব পাৰে 3 মান্থছৰ কাৰণে বুজি পালা ৰেট অফ ইণ্টাৰেষ্ট মানে 1 ইয়েৰৰ ভিতৰতো বাঢ়িব পাৰে হাফ ইয়েৰৰ ভিতৰতো বাঢ়িব পাৰে মানে 6 মান্থছতো বাঢ়িব পাৰে নহ'লে কোৱাৰ্টাৰলি 3 মান্থছতো বাঢ়িব পাৰে যদি ৰেট অফ ইণ্টাৰেষ্ট এনুৱেলি বাঢ়ে তেতিয়া এনুৱেলি এনটো এনে থাকিব হা এনটো কি হয় এনে থাকিব হা নাম্বাৰ অফ ইয়েৰ এন মানে হ'ল নাম্বাৰ অফ ইয়েৰ দেই লিখি দিছিলোঁ নাম্বাৰ অফ ইয়েৰ এনটো এনে থাকিব আৰু ৰেট অফ ইণ্টাৰেষ্ট আৰু আইটো কি হ'ব আইয়ে থাকিব তেতিয়া কম্পাউণ্ড ইণ্টাৰেষ্ট কি হ'ব পি নৰ্মেল পি 1 প্লাছ আই টু দি পাৱাৰ এন মাইনাছ 1 এ ইকুৱেল টু পি 1 প্লাছ আই টু দি পাৱাৰ এন ঠিক আছে তাৰপিছত আহি গ'ল 6 মান্থছত এন ইকুৱেল টু কি হ'ব 2 ইনটু এন কিয় হ'ব কাৰণ কেইটা 6 মান্থে মিলি পেলাই এটা ইয়েৰ বনায় 6 মান্থছে 6 মান্থ প্লাছ 6 মান্থ কিমান হয় 12 মান্থ মানে 1 ইয়েৰ নহয় জানো দেৰফৰ দুটা 6 মান্থ লাগিব হয় নাই এন ইকুৱেল টু কি হ'ব 2 ইনটু এন 2 ইনটু 6 কিমান হয় 12 নহয় 12 মান্থ মানে 1 ইয়েৰ হয় আল্টিমেটলি গোটেইটো পাৰ এনামেই দিয়া থাকিব ন 1 ইয়েৰ আৰু ৰেট অফ ইণ্টাৰেষ্টটো কি হৈ যাব আধা হৈ যাব আই বাই 2 হৈ যাব কম্পাউণ্ড ইণ্টাৰেষ্ট ইকুৱেল টু কি হৈ যাব পি 1 প্লাছ আই জেগাত কি লিখিবা আই বাই 2 আৰু এইটো কি এন আছিলে এইটো কি হ'ব 2n মাইনাছ 1 ঠিক আছে আৰু এমাউণ্ট কি হৈ যাব পি ইনটু 1 প্লাছ আই জেগাত কি হ'ব আই বাই 2 টু দি পাৱাৰ 2n বুজি পালা একদম ইজি হয় তাৰপিছত এতিয়া কোৱাৰ্টাৰলি যদি ৰেট অফ ইণ্টাৰেষ্টটো বাঢ়ে তেতিয়াহ'লে কোৱাৰ্টাৰলি মানে কি হয় 3 মান্থছ নহয় জানো এতিয়া চাৰিটা 3 মান্থছে 3 মান্থছে মিলি পেলাই 1 ইয়েৰ হয় নাই দেৰফৰ 4n হ'ব হয় নাই 4n চাৰিটা মাহে মিলি চাৰিটা 3 মান্থছে মিলি পেলাই 1 ইয়েৰ হয় দেৰফৰ 4n লিখি দিছোঁ হা আই 3 ইকুৱেল টু 4 যে 12 মান্থছ মানে কি 1 ইয়েৰে হৈ যায় ন আই ইকুৱেল টু কি হৈ যাব আই বাই 4 হৈ যাব হা আই বাই 4 হৈ যাব হয় নাই চাৰিটা 3 মান্থছে মিলি পেলাই 1 ইয়েৰ নহয় জানো সেইকাৰণে ৰেট অফ ইণ্টাৰেষ্টটো কি হ'ব আই বাই 4 এতিয়া জেগাই খালি এইয়াত যেনেকৈ আই বাই 2 লিখিছিলোঁ আই বাই 4 লিখি দিলোঁ মাইনাছ 1 টু দি পাৱাৰ 4n সেইটো 1 প্লাছ আই বাই 4 টু দি পাৱাৰ 4n ঠিক আছে হ'ব অ'কে